নমস্কাৰ। এষ্ট্ৰ অনন্ত চেনেলৰ জৰিয়তে আপোনালোকক আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাহুৰ এটি সৰু ৰেমেডি মই আপোনালোকক দিব বিচাৰিছোঁ। ৰাহু যদিও পাপ গ্ৰহ, ভিক্ষাৰীৰ পৰা ৰজা, ৰজাৰ পৰা ভিক্ষাৰী বনোৱাৰ তেওঁৰ যথেষ্ট গুণ আছে। আৰু মদ, ভাং, কানি, চিগাৰেট এই সকলোবিলাক ৰাহুৰ দ্বাৰাই প্ৰভাৱিত হৈ আকৰ্ষিত হয় মানুহ। আৰু জুৱা, সট্টা, লটাৰী এইবিলাক সকলোবিলাক ৰাহুৰে দৃষ্টিৰ ফলতে আকৰ্ষিত হয়। গতিকে এটি সৰু ৰেমেডি আপোনালোকে কৰি চাবচোন, নিশ্চয় উপকৃত হ'ব। আপোনালোকৰ নিজৰ যিটো বাথৰুমটো বহুত সুন্দৰভাৱে চফা কৰি ৰাখিব। তাত তিতি থাকিবলৈ নিদিব। সম্পূৰ্ণ সুগন্ধিৰে ফেনাইলেই হওক বা হাৰ্পিকেই হওক সুন্দৰভাৱে চফা কৰি আৰু তিতি নথকাকৈ সম্পূৰ্ণ চফা কৰি ৰাখিব। নিশ্চয় আপোনালোকে সুফল পাব। আৰু চেনেলত কমেণ্ট কৰি জনাব পিছত আপোনালোকে সুফল পালে। আৰু যদি পঢ়া শুনা ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আৰু এটা কাম কৰিব। মৌৰা পাখি আনি প্ৰতিখন দৰজাৰ মুখত থিয়কৈ চেলোটেপ লগাই ৰাখি দিব আৰু পঢ়াৰ টেবুলৰ সন্মুখৰ বেৰত, ৱালত থিয়কৈ লগাই দিব। নিশ্চয় ল'ৰা ছোৱালীৰ পঢ়াত ইণ্টাৰেষ্ট হ'ব। আৰু এটা সৰু কাম কৰিব। শনিবাৰৰ সন্ধিয়া বেলি ডুবাৰ পিছত আপোনালোকে এটা নাৰিকল, শুকান বাকলি থকা নাৰিকল, এণ্টিক্লক 7 বাৰ ঘূৰাই ওম ৰাহুৱে নমঃ, ওম ৰাহুৱে নমঃ বুলি 7 বাৰ কৈ নদীত উটুৱাই দিব। নদীত উটুৱাই দি পিছলৈ ঘূৰি নাচাব আৰু আহি পেলাই ঘৰত সুন্দৰভাৱে চাকি ধূপ দিব। নিশ্চয় আপোনালোকে উপকৃত হ'ব। আৰু এইটো কৰাৰ 7টা সপ্তাহ কৰিব, 7টা শনিবাৰত, তেতিয়া নিশ্চয় আপোনালোকে উপকৃত হ'ব। আৰু এটি সৰু এটা ৰেমেডি আছিলে, কৰি চাব, আপোনালোকে নিশ্চয় উপকৃত হ'ব, মোৰ দৃঢ় বিশ্বাস। আৰু আপোনালোক এই ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব। ৰাহুৰ বিশেষকৈ যিটো প্ৰভাৱ তাৰ পৰা যথেষ্টভাৱে মুক্তি পাব। ধন্যবাদ। আপোনালোকৰ কমেণ্টলৈ আশা ৰাখিলোঁ।